ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰবঞ্চনা কৰি অসমৰ পৰা পলায়ন কৰা বৰাকৰ চাকিৰ এণ্ড কোম্পানীৰ অডিঅ' বাৰ্তা ৰাজ্য চৰকাৰে চিবিআইলৈ গোচৰ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতেই লাগিছে হাহাকাৰ ইনভেষ্টৰসকলক পইচা ঘূৰাই দিয়া হ'ব বুলি অডিঅ' বাৰ্তা চাকিৰৰ সুমি বৰাৰ দৰে চাকিৰৰ এই অডিঅ' বাৰ্তাই অস্বস্তিত পেলাইছে এতিয়া আৰক্ষীক কিয়নো দীৰ্ঘদিনে পলাই থকা চাকিৰক বিচাৰি উলিয়াব পৰা নাই অসম আৰক্ষীয়ে আৰু ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰবঞ্চনা কৰি অসমৰ পৰা পলায়ন কৰা বৰাকৰ চাকিৰ এণ্ড কোম্পানীৰ অডিঅ' বাৰ্তা আৰু ৰাজ্য চৰকাৰে চিবিআইলৈ গোচৰ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে লাগিছে হাহাকাৰ এটলিস্ট ফোন উঠাইও মানুষের ফোন উঠাইও ওখানটা কইও যে পেমেন্ট ফাইতে না ডেট আছে যা ডেট মিস কেছে গিয়ে ঠিক আছে তোমার নাম যে মনে হয় না আমরা বুঝাইতাম পারবো বুঝাইব বুঝানোর বাদে যদি বুঝুন না এর বাদে তো আমার ইজ্জত ফাটাইও আমার বাড়িতে ফাটাইও কিন্তু ডাইরেক্ট যাও বাড়িতে যাও আমি জানি না ইলা কইও না এটলিস্ট না কইয়া দিয়া বা ফোন উঠানি বন্ধ না করি ফোন উঠানি বন্ধ করে দিয়েছ সবে এখন ফোন উঠাইয়া এটলিস্ট কইও বুঝাইও তোমার মানে এক স্টেজ ফার্স্ট স্টেজে তুমি নেন বুঝাইও যে বুঝুন না একজন মানুষের প্রবলেম অ্যাকাউন্টের প্রবলেম হলো যে বুঝুন না হ্যাঁ তে জাফরকে ফোন করিয়া করি আমার অমুক ও ইনভেস্টর নাম তা টেকা হতো হ্যাঁ যে আমি মানুষ ফাটাই আর কোন সময় ফাটাইতাম হ্যাঁ আই যোগ আর খাই লোক একটা ডেট দিব দেওয়ার ভাই তান্তানের ফাটাইবা আমার বাড়িতে আইবা তুমি নেন লইয়া আইও আমিও মাঝে মাঝে দৌড়িয়ার বহুত মেসেজের রিপ্লাই দিয়ার বহুত জানি না খার ইনভেস্টর খার কিটা আমি কিচ্ছু জানি না আমি বহুত মানুষের আমি রেসপন্স দিয়া না জানিয়া না ইয়ে করিয়া রেসপন্স দিয়া যতক্ষণ পারি তার লাগি তুমি দেন এটলিস্ট যাদের মনে হলো তোমার 50 জনের মাঝে যতজন ফারলা যতজন ফারো না দুইজন একজন করে ফাটাইয়া দিও জাফরের লগে তুমি দেন কন্ট্যাক্ট করে করিয়া টানটানতে ফাটাইয়া দিও কিন্তু আট পা ছাড়িয়ে একবার যদি ছাড়ি দাও যে আমি জানি না কইয়া যদি ছাড়ি দাও তে কিন্তু এরকম আমার কাছ থেকে রেসপন্স হইতা নাই তোমার খাম এটলিস্ট আৰু এই বিষয়ে আমি সবেই জানিবলৈ আমি ফোনত সংযুক্ত হৈছো আমাৰ চিফ ৰিপৰ্টাৰ গৌৰৱজ্যোতি নেওগৰ হৈতে হয় গৌৰৱজ্যোতি নেওগ যেহেতু চাকিৰে বহু লোকৰ পৰা প্ৰবঞ্চনা কৰি কোটি কোটি টকা ধন আত্মসাৎ কৰাৰ পাছত এতিয়া অডিঅ' বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে কি জনাব আপুনি এই মুহূৰ্তত হেতে তথ্য প্ৰবঞ্চক দীপাংকৰ সুমি বিশালৰ দৰেই তেওঁ কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছে ইনভেষ্টৰসকলৰ পৰা আৰু সেই চাকিৰ নাটক আছে অসম আৰক্ষীয়ে চাকিৰক বিচাৰি পোৱা নাই যদিও চাকিৰে এটা গোপন অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোকৰ যিসকল চাকিৰ এণ্ড টিমলৈ এই অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে অডিঅ' বাৰ্তাত কৈছে যে ইনভেষ্টৰ বিলাকৰ পৰা পলাই থাকিব নালাগে যিকোনো প্ৰকাৰে ইনভেষ্টৰসকলক লগ কৰি এটা ডেট দিব লাগে নিৰ্দিষ্ট এটা ডেট দিব লাগে সেই ডেট মতে পইচা দিয়া হ'ব বুলি তেওঁলোকক বুজাব লাগে এনেকুৱাও কৰিব লাগে যে চাকিৰ ঘৰলৈ লৈ যাব লাগে আৰু ঘৰৰ ফেমিলি মেম্বাৰৰ লগত কথা পতাই পেলাই এটা নিৰ্দিষ্ট ডেটত সেই পইচা ঘূৰাই দিয়া হ'ব বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিব লাগে এনেদৰে চাকিৰে অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে তাৰ যিসকল গ্ৰুপ মেম্বাৰ যিসকল প্ৰবঞ্চক আছে সেই প্ৰবঞ্চকসকলে আৰু নিউজ লাইভত সেই অডিঅ' বাৰ্তা ইতিমধ্যে প্ৰকাশ কৰা হৈছে চাকিৰ আছে আছফাক হিবলুল বুলি এটা ল'ৰা আছে আব্দুল আহাদ বুলি এজন যুৱক আছে আৰু চাকিৰ এগ্ৰিমেণ্টৰ ইনভেষ্টৰসকলৰ লগত এগ্ৰিমেণ্টৰ কাম কৰে আফজল নামৰ এটা প্ৰবঞ্চকে এই গ্ৰুপৰ চাকিৰ এণ্ড টিমৰ যিসকল গ্ৰুপ আছে সেই গ্ৰুপৰ প্ৰবঞ্চকসকললৈ চাকিৰে এটা মেছেজ প্ৰদান কৰিছে এটা বাৰ্তা প্ৰদান যে ফোন উঠাব লাগে যিসকল ইনভেষ্টৰৰ পৰা যি শ ইনভেষ্টৰৰ পৰা চাকিৰ এণ্ড কোম্পানীয়ে ধন সংগ্ৰহ কৰিছিল সেই ইনভেষ্টৰসকলে তেওঁলোকক বিচাৰি ফুৰিছে ফোন কৰি আছে আৰু ফোন উঠাব লাগে পলাব নালাগে ফোন উঠাই পেলাই তেওঁলোকক নিৰ্দিষ্ট ডেট দিব লাগে চাকিৰৰ ঘৰলৈ সেই ইনভেষ্টৰসকলক লৈ যাব লাগে ফেমিলি মেম্বাৰৰ লগত কথা পতাব লাগে পলাব নালাগে সকলোতকৈ ডাঙৰ কথা যি সময়ত চাকিৰ এমডি চাকিৰ পলায়ন হৈ আছে আৰু অসম আৰক্ষীয়ে এমডি চাকিৰক বিচাৰি পোৱা নাই সেই সময়ত এমডি চাকিৰে ইনভেষ্টৰসকলৰ লগত ফোনত কথা পতা বাৰে বাৰে ইনভেষ্টৰসকলে চাকিৰক ফোন কৰি আছে চাকিৰে ফোন উঠাইছে কিন্তু চাকিৰ যিহেতু পলাতক আন বাকীসকল প্ৰবঞ্চক যিহেতু অসমতে এই ইনভেষ্টৰসকলক লগ কৰি পেলাই প্ৰতিশ্ৰুতি দিব এটা নিৰ্দিষ্ট ডেট দিব লাগে এনেধৰণৰ এক অডিঅ' বাৰ্তা চাকিৰে প্ৰেৰণ কৰিছে নিশ্চিতভাৱে অসম আৰক্ষীৰ বাবে এক লজ্জাজনক বিষয় কালি মুখ্যমন্ত্ৰীয়ে যেনেদৰে কৈছে যে অসম আৰক্ষীৰ কাৰণতে এনেধৰণৰ অপৰাধীসমূহ প্ৰায়
ৰাজআতিথ্য পোৱা বুলি কৈছে আমি ক'ব বিচাৰো যে এই চাকিৰ MD চাকিৰো এই মুহূৰ্তত তেনে ঘটনাই পোহৰলৈ আহিছে কাৰণ MD চাকিৰ পলাতক অৱস্থাত আছে অসম আৰক্ষী MD চাকিৰক বিচাৰি নাই কৰিমগঞ্জ আৰক্ষী এতিয়ালৈকে চাকিৰৰ এখনো বিলাসী গাড়ী জব্দ কৰিব পৰা নাই তেনে সময়ত চাকিৰে ফোন ধৰি থকা বুলি কৈছে ইনভেষ্টৰসকলৰ ফোন বাৰে বাৰে ৰিচিভ কৰা বুলি কৈছে আৰু বাকী যিসকল চাকিৰৰ গ্ৰুপৰ প্ৰবঞ্চক আছে তেওঁলোকক ফোন উঠাবলৈ চাকিৰে নিৰ্দেশ প্ৰদান কৰিছে আৰু ইনভেষ্টৰসকলক পইচা ঘূৰাই দিয়া হ'ব বুলি কৈ পেলাই এটা নিৰ্দিষ্ট ডেট দিবলৈ চাকিৰে এই অডিঅ' বাৰ্তা যোগে প্ৰেৰণ কৰিছে মই পুনৰবাৰ কৈছো অসমৰ এতিয়া যি শিক্ষাত চাকিৰক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই চাকিৰৰ কোনো সন্ধান উলিয়াব পৰা নাই শ কোটি টকা চাকিৰে ইনভেষ্টৰসকলৰ পৰা ষ্টক মাৰ্কেটত লগাম বুলি টকা উঠাই পলায়ন কৰিছে সেই সময়ত চাকিৰে অডিঅ' বাৰ্তা পোৱাটো নিশ্চিতভাৱে অসম আৰক্ষীৰ বাবে আন এক লজ্জাজনক বিষয় হিচাপে পৰিগণিত হৈছে